নমস্কাৰ, আমি আজি 5Rs বিষয়ে ক'বলৈ ওলাইছোঁ। 5Rs মানেনো কি বুজায় সেই বিষয়ে ক'বলৈ ওলাইছোঁ। মানে 5Rs হৈছে অপচয় ৰোধ কৰিবলৈ 5টা ব্যৱস্থা লোৱা হৈছে। তাৰ হ'ল প্ৰথমটো হ'ল মানে 1 নম্বৰত আমি ক'ব পাৰোঁ ৰিফিউজ যিটো প্ৰত্যাখ্যান কৰা। 2 নম্বৰ আমি ক'ব পাৰোঁ ৰিডিউচ মানে হ্ৰাস কৰা। 3 নম্বৰ মানে ৰিইউজ পুনৰ ব্যৱহাৰ কৰা। 4 নম্বৰ হ'ল ৰিপাৰপাছ মানে নতুন উদ্দেশ্যে ব্যৱহাৰ কৰা। আৰু 5 নম্বৰ হ'ল আমাৰ ৰিচাইকেল। এই এই 5টা আৰকে RS বুলি কোৱা হয়। এতিয়া কথাখিনি মই অলপ বহলাই ক'বলৈ বিচাৰিছোঁ। এই ৰিফিউজ, ৰিডিউচ, ৰিইউজ, ৰিপাৰপাছ বা ৰিচাইকেলনো কি? প্ৰথমতে আলোচনা কৰিবলৈ ওলাইছোঁ ৰিফিউজ। নাম্বাৰ 1 ৰিফিউজ আমাৰ অসমীয়াত ৰিফিউজটো কোৱা হয় প্ৰত্যাখ্যান কৰা। এতিয়া প্ৰত্যাখ্যান কৰা বুলি কোৱাৰ লগে লগে আমাৰ কিছুমান প্লাষ্টিকৰ বস্তু মানে যিবোৰ বস্তু আমাৰ মানে কি হয় পেলাই দি মানে বস্তুবোৰ আৱৰ্জনা হৈ এবাৰ ব্যৱহাৰ কৰি সেইবোৰ আৰু ব্যৱহাৰ কৰিব নোৱাৰি, সেনে বস্তুবোৰ ৰিফিউজ কৰাই দৰকাৰ। মানে ধৰক প্লাষ্টিকৰ বটল নাইবা আমাৰ টিচু পেপাৰ এই বস্তুবোৰ মানে এবাৰ ব্যৱহাৰ কৰি আমাৰ পেলাই দিয়া হয় আৰু পেলাই দিলে আৱৰ্জনাৰ সৃষ্টি হয়। গতিকে এই বস্তুসমূহ ব্যৱহাৰ নকৰাই ভাল, মানে ৰিফিউজ কৰাই ভাল, প্ৰত্যাখ্যান কৰা ভাল। সেইটো হৈছে আমাৰ প্ৰথম 5Rৰ আমাৰ ৰিফিউজ কৰা। দ্বিতীয়তে আমি ক'ব পাৰোঁ ৰিডিউচ। 2 নম্বৰত আমি আলোচনা কৰিব পাৰোঁ ৰিডিউচ আৰু ৰিডিউচ মানে হ'ল হ্ৰাস কৰা। হ্ৰাস কৰা বুজাবলৈ আমাৰ কি হয় বস্তুৰ অপচয় মানে হ্ৰাস কৰিবলৈ মানে আমাৰ কিছুমান বস্তু মানে ব্যৱহাৰ কমকৈ কৰা উচিত। যেনে ধৰক আমাৰ মানে বহীবিলাকৰ বহীৰ 2 পৃষ্ঠা মানে ছবি আঁকা বা এইবিলাকত আমাৰ 2 পৃষ্ঠা ব্যৱহাৰ কৰা যিটো আমি হ্ৰাস কৰিব পাৰোঁ মানে। নাইবা আমাৰ কি আছে পলিথিন বেগ বা প্লাষ্টিকৰ পেকেট, পলিথিন বেগ এইবিলাক আমি মানে হ্ৰাস কৰিব লাগে, ৰিডিউচ কৰিব লাগে। কাৰণ কেনেধৰণে আমি মানে ব্যৱহাৰটো আমি কমাব পাৰোঁ সেইটো আমি চেষ্টা কৰিব লাগে। আৰু এইটোৱে হৈছে আমাৰ ছেকেণ্ড R মানে 2 নম্বৰ R। মানে আমি পাৰিলে কিছুমান বস্তুৰ ব্যৱহাৰ হ্ৰাস কৰা ভাল বা ইংৰাজীত কোৱা হয় ৰিডিউচ কৰা ভাল। এতিয়া 3 নম্বৰতে আমি ক'ব পাৰোঁ ৰিইউজ আৰু ৰিইউজটো আমাৰ অসমীয়াত কোৱা হয় পুনৰ ব্যৱহাৰ। এতিয়া কিছুমান বস্তু আমি মানে কি হয় পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ আমি। মানে কেনেধৰণৰ ধৰক কিবা এটা ধৰক চকলেটৰ বটল এটা অনা গ'ল, বৈয়াম এটা চকলেটবোৰ শেষ হোৱাৰ পাছত মানে সেই টেমাটোত কিবা ধৰক আন কিছুমান বস্তু আনি ভৰাই থব পাৰি আৰু সেইটোকে কয় ৰিইউজ।
মানে পুনৰ ব্যৱহাৰ, মানে ধৰক চকলেটৰ বৈয়াম বা আন ধৰণৰ সেনেকুৱা ধৰণৰ বস্তু, মানে কিছুমান টেমা এনেধৰণৰ বস্তু আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো, মানে আন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো। এটা কাম শেষ হলে আন এটা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো। আৰু এইটো হ'ল ৰিইউজটো আমাৰ 5 আৰু 3 নম্বৰ মানে আৰ, যে পুনৰ ব্যৱহাৰ কৰা। তাৰপিছত 4 নম্বৰতে আমি ক'ব পাৰো ৰিপাৰপাছ। আৰু অসমীয়াত কোৱা হয় নতুন উদ্দেশ্যত ব্যৱহাৰ কৰা, ৰিপাৰপাছ ব্যৱহাৰ কৰা। এতিয়া ৰিপাৰপাছনো কি আমি তাকে ক'বলৈ বিচাৰিছো। এতিয়া ৰিপাৰপাছ মানে ধৰক কিছুমান বস্তু আমি এটা বস্তু মানে পৰা আন এটা বস্তু আমি তৈয়াৰ কৰিব পাৰো বা আন এটা বস্তু আমি কৰিব পাৰো। ঠিক তেনেধৰণৰ বস্তুকে আমাৰ ৰিপাৰপাছ বুলি কোৱা হয়। ধৰক কিছুমান বস্তু আমি আন বস্তু আমি ধৰক সজাব, মানে ফুলদানি বা কিবা এনেধৰণৰ বস্তু আমি কৰি উপযোগী কৰিব পাৰো। বাতৰি, উদাহৰণ স্বৰূপে দিলো বাতৰি কাকতখন আমি বা আলোচনী, এইবিলাক আমাৰ যেতিয়া পঢ়া শেষ হয় বা এইবিলাক আমি পেলাই নিদি এইবিলাকৰ পৰা আমি আন কিছুমান বস্তু আমি তৈয়াৰ কৰিব পাৰো। যে বাতৰি কাকতখনৰ পৰা বেগ বা এনেধৰণৰ বা আলোচনীখনৰ পৰা বিভিন্ন ফুল আদি তৈয়াৰ কৰি আমি পুনৰ ৰিপাৰপাছ মানে নতুন উদ্দেশ্যত মানে ব্যৱহাৰ কৰিব পাৰো। মানে ধৰক বাতৰি কাকতখনৰ পৰা আমি এটা বেগ বনালো বা মেগাজিনখনৰ আলোচনীখনৰ পৰা ফুলদানি এই ধৰণৰ বস্তু বনালো আৰু সেইবোৰ আমি সজাই থব পাৰো, মানে ৰিপাৰপাছ নতুন উদ্দেশ্যত আমি তাক ব্যৱহাৰ কৰিব পাৰো। গতিকে এই ৰিপাৰপাছ হ'ল 5 আৰু 4 নম্বৰ আৰ। এতিয়া আমি 5 আৰ ৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। 5 আৰত আমি ক'ব পাৰো ৰিচাইকল। আৰু ৰিচাইকলটো আমাৰ অসমীয়াত কোৱা হয় পুনৰাবৰ্তন। এতিয়া পুনৰাবৰ্তন বুলি ক'লে আমি কি বুজিম, মানে আমি কিবা এটা বস্তুৰ পৰা পুনৰ এটা বেলেগ পৰিৱৰ্তন কৰিব কৰাটোকে পুনৰাবৰ্তন বুলি কোৱা হয়। এতিয়া আমি উদাহৰণ স্বৰূপে আমি ক'ব পাৰো, ধৰক শাক পাচলিৰ বাকলি বা অন্যান্য পাচলিৰ বাকলি, এই বাকলিসমূহ আমি য'তে ত'তে পেলাই নিদি আমি যদি ইয়াক নিৰ্দিষ্ট গাঁত এটাত থৈ আমি এই শাক পাচলিৰ বাকলিসমূহ আমি পচন সাৰ তৈয়াৰ কৰি আন মানে খেতি বাতিত পুনৰ আমি ব্যৱহাৰ কৰিব পাৰো। পচন সাৰ তৈয়াৰ কৰিব পাৰি, মানে গাঁত খান্দি যদি পুতি থোৱা যায় ই পচন সাৰ তৈয়াৰ হয় আৰু পচন সাৰখিনি আমি খেতি বাতিত ব্যৱহাৰ কৰিব পাৰো। গতিকে এইটো হৈছে ৰিচাইকেল, পুনৰ পৰিৱৰ্তন আমি বেলেগ ধৰণে কৰিব পাৰো। গতিকে এই 5 আৰ আৰু এই ৰিচাইকেলটো হ'ল 5 আৰৰ 5 নম্বৰ আৰ। গতিকে আমি আজি 5 আৰৰ বিষয়ে আলোচনা কৰিছো। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক দিব আৰু কমেণ্টছৰ লগতে শ্বেয়াৰ কৰি মানে মোক ভিডিঅ' বনাবলৈ মটিভেশ্যন দিয়ে। যে আজি আমি 5 আৰৰ বিষয়ে আলোচনা কৰিলো। 5 আৰ হৈছে অপচয় ৰোধ কৰাৰ 5টা মানে পৰ্যায়, আৰু সেই 5 পৰ্যায়কে আমাৰ 5 আৰ বোলে। যেনে ৰিফিউজ, ৰিডিউচ, ৰিইউজ, ৰিপাৰপাছ, ৰিচাইকেল, এই 5টা 5 আৰ বুলি কোৱা হয়। আজিলৈ ইমানেই, নমস্কাৰ।